ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জিত ডেইলি ব্লগৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। ব্লগটো আচলতে মাৰ্চ মাহৰে হয় দেই, আজিহে মই আপলোড দিবলৈ ওলাইছোঁ। থৈ দিলোঁ এইফালে, দেখিছে নহয় বৰপিঠা বনাই আছোঁ। পিছদিনাখন আমি ৰাতিপুৱাই এয়া কামপুৰলৈ বুলি ওলাইছিলোঁ। মা ওলাইছিলে, ভণ্টি ওলাইছিলে, মই, ভণ্টিৰ ছোৱালী, বৌ ছোৱালী, এনেকৈ আমিকেইটা আৰু লগৰ বান্ধৱী এজনী ওলাইছিলে আৰু তাইৰ ছোৱালীজনী ওলাইছিলে। আটাইকেইটাই আচলতে আমি কামপুৰলৈ বুলি গৈছিলোঁ। কামপুৰ আচলতে ৰত্নাৱলী থানলৈ বুলি ৰাওনা হৈছিলোঁ আমি পিছদিনা ৰাতিপুৱাই। তাৰপিছত এয়া ধুনীয়াকৈ গৈ আছোঁ বাৰু। ইয়াৰ মাজতে মোৰ কাহিনীটো মই ক'বলৈ বিচাৰিছোঁ দেই, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আজি। আচলতে যেতিয়া মই বিয়া হৈছিলোঁ, মই বিয়া হোৱাৰ পিছত 4.5 বছৰমান আচলতে মোৰ কোনো ল'ৰা ছোৱালীয়ে নাছিলে। তাৰপিছতে মই ডক্টৰ ট্ৰিটমেণ্ট কৰিছিলোঁ। ডক্টৰ ট্ৰিটমেণ্ট আধাতে তেনেকুৱাতে মোৰ দেওৰ বিয়া হৈ গ'ল। বিয়াৰ কাৰণে আচলতে মই ট্ৰিটমেণ্টটো আধাতে থৈ দিলোঁ। তাৰপিছতে ওচৰৰ জেঠাই এজনীয়ে মোক কৈছিলে যে কামপুৰত এখন বৰ ধুনীয়া থান এখন আছে, তাতে শৰাই এখন আগবঢ়াব লাগে আৰু নেক্সট কটাৰী এখন দান দিব লাগে বোলে। মনতে তো ভাবি থওঁচোন বাৰু তেনেকৈ। তাৰপিছতে মই বিয়া বাৰু গ'ল, তাৰপিছতে ঘৰলৈ গ'লোঁ। মাৰ ঘৰলৈ গৈ ধুনীয়াকৈ গা পা ধুই পিছদিনাখন ৰাতিপুৱাই মই আচলতে মা মোক ধুনীয়াকৈ তামোল পাণযোৰ বান্ধি দিলে। বান্ধি দিয়াৰ পাছত মই থপনাত গৈ কৰিলোঁ আৰু চাকি জ্বলালোঁ। তাৰপিছতে কথাখিনি মই ক'ব পৰা নাই, আচলতে মোৰ দুখো লাগি গৈছেগৈ। তাৰপিছতে মই ধুনীয়াকৈ থাকিলোঁ। থকাৰ পিছতে এমাহ নহ'লে খুব বেছি 15 দিনমানৰ পিছতে মোৰ প্ৰেগনেঞ্চি ৰিপৰ্ট আহিছে যে মোৰ ভাল আৰু। তাৰপিছতে মই কি কৰিলোঁ, 3 মাহৰ পিছত বেটাৰ জন্ম হোৱাৰ পিছত আৰু মই বেটা 3 মাহ হৈছিলে তেতিয়া। 3 মাহৰ পিছতে মই প্ৰথম ৰত্নাৱলী থানলৈকে গৈছিলোঁ। গৈ প্ৰথম অৱস্থাত নাজানো, আমি শৰাই চৰাই ঘৰতে ঠিক ঠাক কৰি মেলি লৈ গৈছিলোঁ। তাৰপিছত তেওঁলোকে ক'লে যে এখন শৰাই নহ'ব। আমি তথাপি শৰাইখন তেওঁলোকে বাৰু কৰিলে দেই। তাৰপিছত এইফালে আহি ৰত্নাৱলী থান পালোঁহি বাৰু আমি। তাৰপিছতে মোৰ ভণ্টিৰো আচলতে তেনেকুৱা হৈ আছিলে। তাৰপিছত ভণ্টিও তেনেকৈ শৰাইখন কৰি থ'লে। তাৰপাছত ছোৱালী হোৱাৰ পিছত তাই আচলতে মংগলদৈত থাকে, ঘৰলৈ আহে কেতিয়াবা, আহি দিব নোৱাৰেহি। পিছত বাৰু তাইও আহি শৰাইখন দিবলৈ আহিছিলে। মই বাৰু তেতিয়াই লগতে ক্লিয়াৰ কৰি লৈ পেলাই, বেটা ডাঙৰ হ'লগৈ মোৰ বাৰু। তাৰপিছতে তাইৰ ছোৱালীও ডাঙৰ হ'লগৈ। তাৰপিছতে মন্দিৰত আহি পেলাই ধুনীয়াকৈ মন্দিৰ ভাগটো দেখুৱাইছোঁ অকণমান পৰিৱেশটো। মোৰ আচলতে কথাখিনি কওঁতে কি হৈ যায় চকু পানী ওলাই গৈছেগৈ পূৰা। তাৰপিছতে আমি শৰাই লৈ পেলাই আচলতে শৰাইখন য'ত দিব লাগে তালৈ বুলি লৈ গৈছোঁগৈ। মন্দিৰৰ পৰিৱেশটো খুব ধুনীয়া, হয়নে? খুব ভাল লাগে আচলতে। যিসকলৰ যদি তেনেকুৱা হৈ আছে নহয়, তেওঁলোকে আহিব পাৰিব, একদম মন কৰি পেলাই আহিব, নিশ্চয় তাৰ ফল পাবই, মই এনেকৈ কৈছোঁ। তাৰপিছত এইফালে বেটাই ধুনীয়াকৈ চাকি জ্বলাই আছে বাৰু, মাও জ্বলাইছে। মোৰ জ্বলাই কৰি হৈ গ'ল। মই তাৰপিছত ভিডিঅ' অকণমান ক্লিপ ৰাখি থ'লোঁ। তাৰপিছত প্ৰসাদ চৰসাদ কৰি উচৰ্গা কৰা হৈ গ'ল। তাত আচলতে শুকানকৈ আনিব লাগিব দেই, ঘৰতে কিন্তু তিয়াই কৰি কোনো কাৰণতে নানিব। শুকানকৈ তিয়াই তেওঁলোকে ইয়াতে তিয়াব, ইয়াতে প্ৰসাদ লগতে দিয়ে আচলতে। ঘৰতে তিয়াই কৰি আনিলে সেইখিনি তেওঁলোকে এনেই দি দিয়ে, কিন্তু তেওঁলোকে উচৰ্গা নকৰে আচলতে। তাৰপিছত আমি ঘৰৰ পৰা যে কিবাকিবি, মই যে পিঠা বনাইছিলোঁ, পিঠা লৈ গৈছিলোঁ। চাহ বনালোঁ তাতে। আচলতে গোটেইখিনি সুবিধা আছে, ভাত চাত বনাই খাওঁ বুলি ক'লেও সুবিধা আছে। বেটাৰ লগত যাওঁতে বাৰু তেনেকৈ ভাত চাত ধুনীয়াকৈ বনাই কৰি খাই আহিছিলোঁ। এইবাৰ আচলতে তেনেকুৱা সুবিধা নহ'লে আমাৰ, সেইটো কাৰণে ঘৰতে কিবাকিবি চাহ কিবাকিবি বনাই লৈ গৈছিলোঁ। বাটতো কিবা কিনি নিলোঁ। তেনেকৈ এটাই মুখাই চাহ খালোঁ আৰু লগতে তাতে থকা ভকতো আছিলে কেইজনমান, তেনেকৈ সকলোকে দিয়া হ'ল আৰু সকলোৱে তেনেকৈ মিলি জুলি পেলাই চাহ কাপ খালোঁ। চাহ খাই কৰি হোৱাৰ পিছতে এফালে আহিলোঁ, চবকে দি কৰি ল'লোঁ। দি কৰি লৈ পেলাই আমি দুইজনীও খাবলৈ লৈছোঁ। চিনি পাইছে চাগে, মোৰ লগৰে হয়। তাৰপিছত খাই কৰি লৈ মন্দিৰ ভাগলৈ আহিলোঁ আমি। ইয়াতে আচলতে মই ভইচটো কাটি দিছোঁ, তাতে মাইকৰ চাউণ্ড আহি আছিলে যে, সেইটো কাৰণে আচলতে কাটি দিলোঁ। মানুহ চব আচলতে খুব ভাল হয় মন্দিৰ ভাগ, মই প্ৰমাণ পাইছোঁ। সেইকাৰণে মই আপোনালোককো ক'বলৈ বিচাৰিছোঁ, যিসকলৰ ধৰা নাই, তেওঁসকলে একদম আহিব, কৰি থ'ব। আপোনালোকে লাগিলে পিছত লাগিলে দিবহি শৰাইখন, কিন্তু বহুত ফল পায়। তাৰপিছত প্ৰসাদ দিলে, প্ৰসাদ খাবলৈ লৈছোঁ আমি। ভকতে প্ৰসাদ, দেউৰীয়ে প্ৰসাদ দি আছে বাৰু। তাৰপিছত প্ৰসাদ ধুনীয়াকৈ মুখৰ ওচৰে দিলে, মই ল'লোঁ। এইফালে চাওকচোন পৰিৱেশটো ধুনীয়া। তাৰপিছতে কোনোবাই আচলতে ক্ষীৰ দিছিলে দেই, ক্ষীৰ কৰিছিলে। তাৰপিছত তেওঁলোকে ক্ষীৰো তেনেকৈ দিবৰ কাৰণে পাত পাৰি দিলে বাৰু। তাৰপিছতে আমি খাই কৰি লৈ পেলাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু। চাওকচোন, ঘৰলৈ আহিম ঘৰলৈ আহিবৰ কাৰণে গাড়ীত উঠিলোঁ, কৰিলোঁ। তাৰপিছত এইফালে আহি আছোঁ, মন্দিৰ ভাগটো চাওকচোন কিমান ধুনীয়া, বহুত ডাঙৰ হৈ গ'ল। মই যাওঁতে তেতিয়া 2014
14 চনত বেটা জন্ম হৈছে নহয় 14 অক্টোবৰ হৈছে নৱেম্বৰ ডিচেম্বৰ আমি জানুৱাৰী মানত এনেকুৱা মানতে চাগে গৈছিলোঁ চাগে ইমান এটা মনত নাইকিয়া আৰু তাৰপিছতে ঘৰ আহি পালোহি ঘৰ পাই লৈ তাৰপিছত এয়া বোলে ৰুটি খাব বোলে বেটাই তাৰপিছত আকৌ ৰুটি বনালোঁ ধুমাধুমকৈ আমি তাৰপিছতে ৰুটি চুটি খাবৰ কাৰণে ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ আচলতে আঢ়ৈটা 3টা মানত আমি আহি পেলাই ঘৰ পাই গ'লোহি তাৰপিছত এনেকৈ পেলাই দুপৰীয়া মানে ভাত নবনালোহি আৰু এনেকৈ খাই দিলোঁগৈ বাৰু আটাইকেইটাই সেয়া গোটেই মই খাই প্ৰথম ইহঁতকেইটাক দি লৈছোঁ খাবলৈ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব দেই যিসকল যাম বুলি ভাবিছে নহয় নোযোৱাকৈ নাথাকিবই একদম প্ৰমাণ পাব আপোনালোক যাব পাৰিব সেইকাৰণে মই ভিডিঅ'টো আজি আপলোড দিম